আচলতে 19 ছেপ্টেম্বৰ তাৰিখে অসমৰ হিয়াৰ আমঠু, অসমীয়া মানুহৰ হিয়াৰ আমঠু, বিশ্ববিচিত্ৰ শিল্পী, গোটেই বিশ্বই যাক আজি হামিং কিং বুলি উপাধি প্ৰদান কৰিছে, তেনেকুৱা এজন শিল্পী আমি অতিশয় গৌৰৱান্বিত যে আমি জুবিন গাৰ্গ অসমৰ, সেই মানুহজনক আমি জীয়াই ৰাখিব লাগিব। অসমীয়াৰ প্ৰাণৰ হিয়াৰ আমঠু জুবিনক আমি স্থায়ীভাৱে জীয়াই ৰাখিবৰ কাৰণে অসমৰ একদম কেন্দ্ৰবিন্দু কলিয়াবৰ তিনিআলি, এইটো অসমৰ আটাইতকৈ বৃহত্তম পথ সংযোগ। এই পথ সংযোগটোক যদি জুবিন গাৰ্গৰ আমি প্ৰতিমূৰ্তি স্থাপন কৰিব পাৰোঁ, সমগ্ৰ অসমে তেখেতক প্ৰত্যক্ষ কৰিব। আৰু ইয়াতে অকল অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় এটা এই যিহেতু পথ সংযোগ ইমান ইয়াতে সকলো ফালৰ পৰা মানুহ আহে, এই পথ সংযোগটো আমি কলিয়াবৰবাসী ৰাইজে এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰাৰ চিন্তা কৰিছিলোঁ। যোৱা 26 তাৰিখে কলিয়াবৰ বিভিন্ন অঞ্চলৰ মানুহ আহি আমি কলিয়াবৰ তিনিআলি উন্নয়ন সমিতিৰ ব্যৱস্থাপনা যিখন সভা হৈছিল, সকলোৱে একমুখে কলিয়াবৰ তিনিআলিত জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰাৰ এটা প্ৰস্তাৱ লৈছিল। আৰু সেই মৰ্মে সেইদিনাই কলিয়াবৰ সমষ্টিৰ সন্মানীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াও সভাত আহিব নোৱাৰিলে, কিন্তু সভা অন্তত তেখেত আহি উপস্থিত হৈছে। আৰু তেখেতেও কলিয়াবৰ কেন্দ্ৰবিন্দু এই কলিয়াবৰ তিনিআলিত জুবিন গাৰ্গৰ এটা পূৰ্ণাংগ প্ৰতিষ্ঠিত হোৱাটো স্থাপন কৰাটো তেখেতেও বিচাৰিছে। তেখেতেও খুব ভাল পাইছে আমাৰ যিটো প্ৰস্তাৱ। আৰু ইতিমধ্যে তেখেতে নিজেও সন্মতি প্ৰকাশ কৰিছে, যদিও অসম চৰকাৰে অকল কেৱল বিজেপি শাসিত যিবিলাক সমষ্টি তাতহে প্ৰতিমূৰ্তি বনোৱা কথা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, কিন্তু কলিয়াবৰ বিজেপি শাসিত নহয়, কলিয়াবৰ অসম গণ পৰিষদ শাসিত এটা সমষ্টি। গতিকে ইয়াত চৰকাৰে যিহেতু চৰকাৰে মানে ডাইৰেক্টলি নবনাওঁ বুলিয়ে কৈছে, নবনাওঁ বুলি কোৱাৰ নিচিনাই হৈছে। গতিকে সেই ক্ষেত্ৰত কলিয়াবৰ সন্মানীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াই আমাক সম্পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি কৈছে। আৰু প্ৰতিমূৰ্তিটো নিৰ্মাণৰ কাৰণে যি প্ৰতিমূৰ্তিৰ ব্যয়টো তেখেতে নিজে বহন কৰিম বুলি কৈছে। এটা আমি কৈছোঁ 10 ফুটৰ পৰা 15 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি লাগে। এইটো ব্ৰঞ্জৰ, আমি ব্ৰঞ্জৰ নিৰ্মাণ কৰিবলৈ কৈছোঁ। কাৰণ যিহেতু এখন ফ্লাইঅভাৰ প্ৰায় 18 ফুট উচ্চতাৰ, সেই উচ্চতা 18 ফুট উচ্চতাৰ ওপৰত বস্তুটো নিৰ্ভৰ কৰি কিমানখিনি সুন্দৰ হয়, আমি কিমান উচ্চতাত কৰিব পাৰোঁ। আমি ভাবিছোঁ কমেও যদি বেছটো 10 ফুট কৰিব পাৰোঁ, এইফালে 15 ফুট 25 ফুট, তেতিয়া দেখাত সুন্দৰ হ'ব। আৰু এটা সুন্দৰ প্ৰকল্প বনোৱাৰ কাৰণে সন্মানীয় কেশৱ মহন্ত ডাঙৰীয়াই আমাক পৰামৰ্শ দিছে যাতে এইটো সৰ্বাংগ সুন্দৰ হয়, গোটেই অসমে যাতে প্ৰত্যক্ষ কৰে। গতিকে সেইধৰণেই আমি আগবাঢ়িম। হয়তো টাইম ল'ব। আমি আজি প্ৰাৰম্ভিক কামখিনি আৰম্ভ কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত কৰি ইতিমধ্যে আমি জেগাডোখৰ সিদ্ধান্ত কৰিছোঁ। এটা সুন্দৰ জেগা, পিছফালে পৰিবহণ নিগমৰ আস্থানৰ জেগা আছে, ঘৰ আছে, তাৰ সন্মুখত আটাইতকৈ সুন্দৰ স্থান। এইটোত কলিয়াবৰৰ ভিতৰত মানে কলিয়াবৰ যদি অন্য জেগাত প্ৰতিমূৰ্তি কোনোবাই ব্যক্তিগতভাৱে বনোৱাৰ সিদ্ধান্ত কৰিব পাৰে, কিন্তু এই স্থানটোৰ নিচিনা সুন্দৰ এটা স্থান হয়তো অসমতে নাই। আৰু গোটেই অসমে তেখেতক দেখক, গোটেই অসমে তেখেতক জীয়াই ৰাখক, অন্তৰত জীয়াই ৰাখক। গোটেই কলিয়াবৰবাসীয়ে জুবিন গাৰ্গক অন্তৰত স্থান দিছে, এতিয়া জীয়াই ৰাখিব। গতিকে সেই মৰ্মে আমি এইটো স্থান নিৰ্বাচন কৰিছোঁ। হয়তো আমি আশা ৰাখিছোঁ অহা যিটো মৃত্যু দিৱস 19 ছেপ্টেম্বৰত আমি প্ৰতিষ্ঠা কৰিব পাৰিম। আমি বৰ খৰতকীয়া নকৰোঁ, কাৰণ প্ৰকল্পটো যিহেতু ভাল হ'ব, সৰ্বাংগ সুন্দৰ হ'ব, সেইধৰণে আগবাঢ়িম। আৰু কালিৰ পৰাই আমি মাটি ড্ৰেছিঙৰ বাকী কামখিনি অহাকালি মানৰ পৰা আৰম্ভ কৰিম। আজি খালি আমি জেগাটুকুৰা আমি দখল লৈছোঁ, চাইছোঁ। গতিকে সেইখিনি আমাৰ এটা সৰ্বাংগ সুন্দৰ এটা প্ৰতিমূৰ্তি হ'ব। আনুমানিক 1.5 কঠা হ'ব। নিশ্চয় এখন উদ্যান কলিয়াবৰ তিনিআলিটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে গভৰ্ণমেণ্টৰ নেশ্যনেল হাইৱে অথৰিটিৰ এটা সিদ্ধান্তও আছে। ইতিমধ্যে ইয়াতে বিভিন্ন চিন্তা চৰ্চা হৈছে। আমাৰ উন্নয়ন সমিতিৰ মুখ্য উপদেষ্টা সন্মানীয় গুণীন হাজৰিকাদেৱ, তেখেতে 2টা চুকত 2টা প্ৰতিমূৰ্তি বনোৱাৰ কথা আগৰ পৰাই কৈ আছিল। আৰু তেখেতৰ একান্ত ইচ্ছা, যিহেতু অসমৰ ক'তো অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তি নাই, তেখেতৰ একান্ত ইচ্ছা আমাৰ বাওঁফালে যিটো কোণ আছে, সেই কোণটোত ভৱিষ্যতে শংকৰদেৱৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা ওলাইছে। এই কথাটো ইতিমধ্যে সেইদিনা আলোচনাও হৈছে। আমি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি বনোৱাৰ পাছত সেইটো ছাইডেও জেগাটো সৰ্বাংগ সুন্দৰ কৰি ৰাখিবৰ কাৰণে পদক্ষেপ ল'ম। অসমত এই প্ৰথম কিজানি কলিয়াবৰতে হ'ব শংকৰদেৱৰ প্ৰতিমূৰ্তি, সিটো ছাইডে কৰিম। আৰু এইটো ছাইডে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি হ'ব। এইটো টাইম লাগিব, হয়তো এবছৰ আমাক লাগিব হাতত, যিহেতু প্ৰকল্পটো ভাল হ'ব।